বন্ধুসকল, এইখনি গাঁও নিচেই আপন কবিতাটো মনত পৰে। চাওক, এইটো আমাৰ গাঁও। চাওকচোন, ভিউটো চাওক, ঝৰ্ণা বৈ আছে, সুন্দৰকৈ ঝৰ্ণা বৈ আছে। আৰু চাওক, ইমান সুন্দৰ পাহাৰীয়া ওখ একা বেকা বাট চাইছে নিশ্চয়। আমি এনেকুৱা গাঁৱত বাস কৰোঁ, প্ৰাকৃতিক সৌন্দৰ্যতাৰে ভৰপূৰ। মই আজি আবেলি অৱসৰ সময়ত ভাবিলোঁ যে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আমাৰ গাঁৱৰ সৌন্দৰ্যতা। অকল বিচাৰি ল'ব লাগে, সৌন্দৰ্যতাটো বিচাৰি পাবৰ। চাওক, আজি আমি এনেকুৱা জেগাত বাস কৰোঁ য'তে ত'তে আমাৰ মানুহ যদি ইচ্ছা কৰে যে আমি প্ৰকৃতিৰ দান যিবিলাক, সেইবিলাক শাক চব্জি খাই আমি জীয়াই থাকিম। চাওক, আপোনালোকে হয়তো গম পায়, এয়া হৈছে ঢেকীয়া শাক। চাব, এইটো ঢেকীয়া শাক। এইটো বজাৰত আজিকালি বিক্ৰী কৰে। এইবিলাক য'তে ত'তে আমাৰ পৰি থাকে। আজি এই গাঁৱত আমি বাস কৰোঁ। সন্ধিয়া অৱসৰ সময়ত আমি ফুৰা চকা কৰি ভাল লাগে। চাওক, ওচৰৰ এজনে ৰবাৰ খেতি কৰিছে, ৰবাৰ খেতি। ইমান সুন্দৰ পৰিৱেশ। মই এটা চিৰিয়াছলি এটা ভিডিঅ' কৰিম আমাৰ গাঁৱত, আমাৰ অঞ্চলত বিভিন্ন ধৰণৰ শাক চব্জি, প্ৰাকৃতিক দান আমাৰ ইয়াতে বহুত কিবা কিবি আছে। সেইটোৰ ওপৰত ভিত্তি কৰি মই এটা ব্লগ কৰিম। চাব, আমি কিমান সৌন্দৰ্যসম্পন্ন গাঁৱত বাস কৰোঁ। হয়, ভিতৰত পিচ ৰোড নাই, এইটো সঁচা কথা। ডেভেলপমেণ্ট বহুতখিনি হোৱা নাই, হয়তো বিভিন্ন ছাইডত হৈছে যদিও কিছুমান ছাইডত হোৱা নাই।